নগাঁও আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই নগাঁৱৰ ঢিঙত পুনৰ স্প্ৰেছৰৰ সন্ত্ৰাস নগাঁও আৰক্ষীক পুনৰ চেলেঞ্জ কৰিলে স্প্ৰেছৰৰ গেঙে এইবাৰ নগাঁৱৰ ঢিঙৰ আউনীআটী সত্ৰত সংঘটিত হৈছে স্প্ৰেছৰৰ ঘটনা নিশা দুজনীয়া পৰিয়ালক স্প্ৰে কৰি চোৰে লুটিলে সকলো লক্ষীকান্ত বৰা আৰু বীণা বৰাক স্প্ৰে কৰিলে অচেতন ঘটনাস্থলীত ঢিং আৰক্ষী বৰ্তমানলৈকে উপস্থিত হোৱা নাই উল্লেখ্য যে ঢিঙত স্প্ৰেছৰৰ সন্ত্ৰাস সৃষ্টি কৰা গেংটোৰ 4 সদস্যক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে দাবী কৰাৰ পাছত নিশা পুনৰ সংঘটিত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ঢিং অঞ্চলত একাংশ লোকে ক'ব বিচাৰে ঢিঙত সংঘটিত সমগ্ৰ ঘটনা গাপ দিয়াৰ বাবে সাধাৰণ চুৰিকাণ্ডত জড়িত 4 চোৰক স্প্ৰে চোৰ সজাই আৰক্ষীয়ে কৰিছে ফেকু ভাওনা মই আহি মানে দেখিলোঁ দুৱাৰখন খোলা মই ভিতৰলৈ সোমাই গ'লোঁ ভিতৰলৈ সোমাই যাওঁতে বিনু পৰি আছে মাটিত পাকাত পৰি আছে আৰু মেখেলা তিতা পেচাব কৰি আছে তাৰপিছত লক্ষী চেন্সলেছ হৈ পৰি আছে মানে এইটো প্ৰায় ঘটিয়ে আছে সত্ৰভূমিত এনেধৰণৰ দুষ্কৃতিকাৰীয়ে মানে এনেধৰণৰ ঘটনা কৰি থকাটো এটা বৰ লজ্জাজনক ঘটনা আৰু আচলতে ইয়াত আৰক্ষী প্ৰশাসনে বিশেষ ভূমিকা গ্ৰহণ নাই কৰা বুলি ক'ব পাৰি যিকেইজন মানে যিকেইজনৰ ওপৰত সন্দেহজনক সেইকেইজনক মানে পহৰা দি ৰখা নিচিনাই হৈছে আচলতে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থাই লোৱা নাই আজিলৈকে গতিকে আৰক্ষী প্ৰশাসনে তাত কামাণ্ডো বাহিনীও ৰখা হৈছে গতিকে তেওঁলোকক মানে পহৰা দিয়া ব্যৱস্থাটো কৰিব লাগে দেখা পোৱা যে সত্ৰৰ ওচৰতে নিতে কাষতে এখন থানাও আছে আউটপোষ্ট এখন আছে এই অকল পুলিচসকলে কি কৰি থাকে তেওঁলোকে মাজে মাজে ডিউটি দিয়ে মাজে মাজে কোনোবা সময় কিন্তু তেওঁলোকে ৰাগ নকৰে তেনেধৰণৰ যেনেধৰণৰ কৰিব লাগে তেনেধৰণৰ নকৰে খুৰাৰ ঘৰত স্প্ৰে মাৰি পেলাই দুজনে আছিলে ব্যক্তি খুৰা আৰু খুৰী স্প্ৰে মাৰি ঘৰৰ পৰা বস্তু বাহিনী চুৰ কৰি লৈ গৈছে দুইজন অচেতন অৱস্থাত আমি ৰাতিপুৱা দৰ্জা খোলাত পিছফালৰ দৰ্জাখন খোলা অৱস্থাত তেখেতক পাইছোঁ দুইজনকে এতিয়া আমি আনি হস্পিটেলত ভৰ্তি কৰিছোঁ ডিং হস্পিটেলত যিহেতু এখন সত্ৰত চুৰিকাণ্ড ঘটনা ঘটাইছে আপুনি কি ক'ব স্থানীয় লোক হিচাপে নাই সেইটোৱে আমাৰ এইটো গম পাইছে গোটেই ঢিং অঞ্চলকে আজি 1.5-2 বছৰ হ'ল এই স্প্ৰে চোৰৰ সন্ত্ৰাস বিভিন্ন ধৰণৰ সন্ত্ৰাসৰ মাজত আমি হেৰি কৰি আছোঁ গতিকে এই ক্ষেত্ৰত প্ৰশাসনে যিখিনি পদক্ষেপ ল'ব লাগে এতিয়ালৈকে কোনো মানে তেনেকুৱা লোৱা নাই 2 এদিন লোৱা দেখোঁ তাৰপিছত আকৌ ঢিলাই দিয়ে বস্তুটো সেইবোৰ আমি ইয়াতে দেখিছিলোঁ ঢিঙৰ আমাৰ আউটপোষ্টত মানে পুলিচ প্ৰশাসনে তহলদাৰী দিয়ে মাজে মাজে কিন্তু আজি কেইদিনমানৰ পৰা আকৌ সেইটো বন্ধ হৈ গৈছে তেনেকুৱা ধৰণৰ কোনো তহলদাৰী আমি দেখা পোৱা নাই গতিকে সেই তেনেকুৱা সুযোগ লৈ পেলাই চোৰে আকৌ সেই সুযোগ বুজি পেলাই কৰি আছে আৰু গাঁওবিলাকতো আমি দেখিছোঁ ভিডিপিবিলাক কোনো ধৰণৰ মানে সক্ৰিয় ভূমিকা নাই ভিডিপিসকলৰ ভিডিপি আছে খালি নামত আছে যিহেতু আৰক্ষী প্ৰশাসনে বাৰে বাৰে কৈ আছে যে আমি ঢিঙৰ পৰা অপৰাধ নাইকিয়া কৰিব চেষ্টা কৰি আছোঁ তেওঁলোকে কৈ আছে আমি যিমান পাৰোঁ প্ৰশাসন আমি ইয়াত দি আছোঁ কিন্তু তাৰপিছতো কিন্তু বাৰে বাৰে কিন্তু চুৰিকাণ্ড ঘটনা ঘটি আছে হয় সেইটোৱে প্ৰশাসনৰ মানে কি প্ৰথমতে দুদিনমান ক'ব কোৱাৰ পিছত ঠিকে থাকিব দুই এদিন ধুনীয়াকৈ কাম হেৰিখিনি কৰিব তেওঁলোকৰ কিন্তু লাহে লাহে আকৌ বস্তুটো ঢিলাই দিয়ে তেওঁলোকে নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ